আজি ভিডিওটো একদম ডাইৰেক্ট আৰম্ভ কৰিছোঁ আজি ডাঙৰ এটা ইনফৰমেশ্যন দিব গৈ আছোঁ আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক একদম অনুৰোধ কৰিছোঁ আপোনালোকক বৰ্তমান সময়ত ইণ্ডিয়াত আপোনালোকে গম পায় চেঞ্চুৰ বহুত হৈ থাকে আৰু ঠিক সেইধৰণে কাৰোবাৰ হাতৰ পৰা মোবাইল থপিয়াই নিয়ে বহুত চুৰে আৰু এইটো ঘটনা বৰ্তমান আমাৰ গুৱাহাটীত 1200টা কেছ হৈছে 1200টা কেছ তেনেকুৱা চুৰে যিবিলাক ফোন চুৰ কৰি লৈ যায় সেই ফোনবোৰ আচলতে ক'ত যায় আপোনালোকে গম পায় সেই ফোনবোৰ বাংলাদেশলৈ ৰপ্তানি কৰা হয় গুৱাহাটীৰ 8 গাঁৱত এজন দালাল আছে তেখেতক আমাৰ অসম পুলিচে এৰেষ্ট কৰি তেওঁক বৰ্তমান এতিয়া জেললৈ চালান দিছে তেখেতে যিবিলাক চুৰি মোবাইল সেই চুৰি মোবাইলবোৰ লৈ গৈ পেলাই তেখেতৰ যিটো সেপাৰেট ৰুম আছে সেই ৰুমটোত গৈ পেলাই সেইবিলাক ৰিপেয়াৰিং কৰে তাৰ ভিতৰৰ পাৰ্টছবিলাক সব চেঞ্জ কৰি বাংলাদেশলৈ ৰপ্তানি কৰে অসমত যেনেকৈ চুৰৰ অভাৱ নাই অসমত যেনেকৈ বেয়া মানুহৰ অভাৱ নাই ঠিক তেনেকৈ অসমত ফকতীয়া ইউটিউবাৰৰ অভাৱ নাই অসমত এনেকুৱা কিছুমান ফকতীয়া ইউটিউবাৰ আছে যি 500 টকাৰ কাৰণে মানুহক ভুল ইনফৰমেশ্যন দিয়ে 500 টকাৰ কাৰণে বহুত আছে আজিকালি মোবাইলৰ ভিডিঅ' হওক বাইকৰ ভিডিঅ' হওক বহুত মানুহে বনায় বহুত আছে ইউটিউবাৰ মানে ঘৰে ঘৰে ইউটিউবাৰ ক'বলৈ গ'লে কিন্তু মেইন কথা ৰাইজক এটা শুদ্ধ আৰু এটা নিকা ইনফৰমেশ্যন দিয়াটো প্ৰত্যেকজন ইউটিউবাৰ বা ক্ৰিয়েটৰৰ কৰ্তব্য কিন্তু তেওঁলোকে কি কৰে তেওঁলোকে সদিয়াৰ পৰা আহিব ধুবুৰীৰ পৰা আহিব বা গুৱাহাটীৰ লোকেল কিছুমান ইউটিউবাৰ আছে যিবিলাকে ৰাতিপুৱা শুই উঠি শাক খোৱা ভাত খোৱা হগা মোটা এইবিলাক ভিডিঅ' বনায় সিহঁতে পইচাৰ লোভত পৰি পেলাই সেই দোকানবোৰ প্ৰমোশ্যন কৰে 500 টকাত 1000 টকাত সিহঁতৰ নলেজ নাই সিহঁতে যিখন দোকানত গৈ ভিডিঅ' বনায় সেই দোকানখনৰ বিষয়ে সিহঁতে অনুসন্ধান নকৰে এটা বস্তু খুব চলি আছে ট্ৰেণ্ডত সেই বস্তুটো হৈছে কি গম পায় আপোনালোক আইফোনৰ অপেন বক্স এটা কথা কওঁ ক্ৰিয়েটৰক কৈছোঁ মই এটা কথা তোমালোকে ফাল্টু ভিডিঅ' নবনাবা তোমালোকে যেতিয়া ভিডিঅ' বনাবা ন ভিডিঅ' বনাওঁতে তোমালোকে সেই দোকানখনত কি ধৰণৰ মাল পায় তাৰ লগত ৱাৰেণ্টি দিয়ে নিদিয়ে সেই মালবোৰ ক'ৰ পৰা আহিছে কি কথা কি বতৰা তোমালোকে অনুসন্ধান কৰি ল'বা আৰু মই বহুত ইউটিউবাৰ দেখিছোঁ তেওঁলোকে ভিডিঅ'ত কয় হা এইখন দোকান চাওক এইখন দোকানত অপেন বক্স মোবাইল পায় তোমালোকে এটা কথা ভালকৈ জানা আজি মই মোবাইলৰ ওপৰত 150টা ওপৰত ভিডিঅ' বনাইছোঁ টেক কেটেগৰীৰ ওপৰত মোবাইলৰ ওপৰত মই 150ৰ ওপৰত ভিডিঅ' বনাইছোঁ আৰু যিখন দোকানত মই ভিডিঅ' বনাওঁ সেই দোকানখনৰ বিষয়ে মই ষ্টাডি কৰোঁ তোমালোকে ভিডিঅ' বনাব আহা তোমালোকে এটা কথাই বুজি নোপোৱা যে অপেন বক্স বোলা বস্তু পৃথিৱীত একো নাই হা বালৰ অপেন বক্স নেকি বালৰ অপেন বক্স বোলা বস্তু ৰাইজ এই দুনিয়াত নাই অযথাকে এই যিবিলাক ইউটিউবাৰ যদু মধু হৰি এইবিলাকে 500 টকাৰ কাৰণে প্ৰমোশ্যন কৰে 500 টকাৰ কাৰণে প্ৰমোশ্যন কৰে দোকানত গৈ পেলাই যে দাদা এইখন দোকানত চাওক ৰাইজ এইখন দোকানত আইফোন পায় অপেন বক্স এইখন দোকানত আমুক পায় এতিয়া আৰু এটা কথা কওঁ শুনক মই বেলেগৰ কথা কৈ আছোঁ ন মোৰ কথা মই এটা কওঁ শুনক এতিয়া আপোনালোকে প্ৰশ্ন কৰিব চাগে তই যে আজি এনেকৈ কৈছ নিজে বনোৱা ভিডিঅ' মই ভিডিঅ' বনাওঁ মই মোবাইলৰ ভিডিঅ' বনাই আছোঁ আৰু বনাই থাকিম মই আকৌ এবাৰ কৈছোঁ ৰিপিট কৰিছোঁ মই যিবোৰ দোকানত ভিডিঅ' বনাওঁ সেই দোকানবিলাকৰ বিষয়ে মই পোনপ্ৰথমে অনুসন্ধান কৰোঁ যে সেই দোকানখনত জেনুইন বস্তু পায় নাপায় তেওঁলোকে বিল প্ৰভাইড কৰে নকৰে এভৰিথিং কথা মই গম পাওঁ আগতে নিজে জানি লওঁ তাৰপিছতে মই অডিয়েঞ্চক জনাওঁ 500 টকা লোভত পৰি 1000 টকা লোভত পৰি মই কাম কৰা মানুহ নহয় আৰু মই তেনেকুৱা কাম নকৰোঁ ফকতীয়া ইউটিউবাৰ বুলি কৈছোঁ ফকতীয়া ইউটিউবাৰ কিছুমান আছে ভুল ইনফৰমেশ্যন দিয়ক মানুহক সদায় ভুল ইনফৰমেশ্যন দিয়ক ভিডিঅ'ৰ কাৰণে পঢ়ি থাকক গৈ পেলাই ভিডিঅ' বনাব গৈ পঢ়ি থাকক বেলেগৰ ওচৰত 500 টকাত ভিডিঅ' বনাব যাওঁ তহঁতে 500 টকীয়া ভক্ত তহঁত 500 টকা লৈ সিহঁতে ভিডিঅ' বনাই ৰাইজ গম পাইছে ফকতীয়া ইউটিউবাৰ 500 টকীয়া ইউটিউবাৰ সিহঁত 500 টকাত ভিডিঅ' বনায় আজি ৰাতিপুৱা শুই উঠিলোঁ হাগিলোঁ ৰাইজ আজি ৰাতিপুৱা শুই উঠিলোঁ মুতিলোঁ ৰাইজ আমাৰ ঘৰত বাথৰুম বনাইছে সেইবিলাক ভিডিঅ' বনায় সিহঁতে কি জানে অপেন বক্সৰ বিষয়ে সিহঁতে কি জানে মোবাইলৰ বিষয়ে ঘপককৈ আহিব আহি কিনি ক'ব গুড মৰ্ণিং গাইজ আজি আছোঁ আমুক এখন দোকানত ইয়াতে অপেন বক্স মোবাইল পায় হেৰ' বাবাহঁত অপেন বক্স বোলা বস্তু এইখন পৃথিৱীত একো নাই মিনিট ৰ'ব একতে মই আপোনালোকে এটা গেমৰ কথা ক'ম যিটো গেম খেলি আপোনালোকে পইচা ইনকাম কৰিব পাৰে আৰু আপোনালোকে এইটো গেম খেলি ৰেফাৰ কৰিও ইনকাম কৰিব পাৰে দেখা পাইছে আপোনালোকে rami334.com এই এপ্লিকেশ্যনটো আপোনালোকে গেম খেলি পইচা ইনকাম কৰিব পাৰে মেইন কথা আপোনালোকে এইটো ৰেফাৰ কৰি পইচা ইনকাম কৰিব পাৰে মই এতিয়া আপোনালোকক এটা দেখাম ইয়াতে বিভিন্ন ধৰণৰ গেম আছে দেখা পাইছে আপোনালোকে স্ক্ৰীনত চাই লওক আহি আছে বিভিন্ন ধৰণৰ গেম আছে ইয়াতে এতিয়া মই ড্ৰেগন ভাৰ্চেছ টাইগাৰ খেলিম ইয়াতে দেখা পাইছে আপোনালোকে ড্ৰেগন ভাৰ্চেছ টাইগাৰত মই 50 টকা ইয়াত লগাই দিছোঁ দেখা পাইছে আপোনালোকে মই পাই গ'লোঁ
মই জয়ী হলোঁ যদি আপোনালোকেও এইটো গেম খেলিব বিচাৰে বা আৰ্নিং কৰিব বিচাৰে তেন্তে হ'লে যাওক মোৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে আৰু কমেণ্টতো পিন কৰা আছে ফটাফট যাওক লিংকটোত ক্লিক কৰক ক্লিক কৰি ডাউনলোড কৰি খেলক আৰু পইচা কামাওক ইমানেই যিবোৰ মোবাইলৰ ভিতৰৰ ডিছপ্লে চেঞ্চ মাদাৰবোৰ্ড চেঞ্চ বা বেক পেলেন চেঞ্চ তেনেকুৱা ধৰণৰ মোবাইলবোৰ ৰিফাৰ্বিছ মোবাইল বুলি কয় আৰু ইউজ ফোন 2 নম্বৰে আহিলে ইউজ ফোন মাৰ্কেটত বহুত পায় যিবোৰ মোবাইলৰ ৱাৰেণ্টি থাকে ইউজ ফোনৰ ৱাৰেণ্টি থাকে সদায় যিবিলাক ইউজ ফোন সেইবিলাকৰ ৱাৰেণ্টি থাকে আৰু ইউজ ফোনবোৰ হ'ল যদু মধু হৰি বা যোনেই হওক 3 মাহ 4 মাহ চলাইছে বা 5 মাহ চলাইছে চলাই বিক্ৰী কৰি দিয়ে সেইবিলাক ফোন ইউজ ফোন বুলি কয় আৰু সেইবোৰ ফোন উপলব্ধ OLXত বৰ্তমান বা অনলাইন সাইটত বা ৰিটেইলৰ দোকানত আপোনালোকে পাই যাব তো মাৰ্কেটত গম পাইছে আপোনালোকে দুটা কোৱালিটিৰ মোবাইল পায় এটা হ'ল ৰিফাৰ্বিছ মই আপোনালোকক বুজাই দিছোঁ ৰিফাৰ্বিছ মানে আৰু 2 নম্বৰ ইউজ ফোনটোৰ বিষয়ে আপোনালোকে অলৰেডি গম পালেই যে ইউজ ফোনটো আচলতে কি আপোনাৰ মোৰ নিচিনা মানুহে 3-4 মাহ ইউজ কৰি চেল কৰি দিয়া মোবাইলবোৰ ইউজ ফোন বুলি কয় আৰু সেইবোৰ মোবাইলো বৰ্তমান সময়ত মাৰ্কেটত উপলব্ধ আৰু এটা কথা বহুত মানুহে গম নাপায় সেই কথাটো মই কওঁ শুনক আপোনালোকে বহুত মানুহে গম নাপায় কিন্তু সেই কথাটো যে যিকোনো আইফোন 5S পৰা আপোনালোকে আইফোন 15 Pro Maxলৈকে বেটেৰী হেল্থ আপোনালোকে বুষ্টিং কৰিব পাৰিব আইফোনৰ যিকোনো মডেল একদম 5S পৰা আইফোন 15 Pro Maxলৈকে আইফোনৰ বেটেৰী হেল্থ বঢ়াব পাৰি যদি আইফোনটোৰ 70% বেটেৰী হেল্থ আছে সেই আইফোনটোৰ 100% বেটেৰী হেল্থ কৰি দিব পাৰি আৰু সেইটো কেনেকৈ কৰে গম পাইছে আপোনালোকে সেইটো কৰিবলৈ এটা মেচিনৰ প্ৰয়োজন আৰু সেই মেচিনটোৰ নাম হৈছে iCopy Plus মেচিনটোৰ দাম 12,000 মান টকা হয় সেই মেচিনটোৰ যোগেদি যিকোনো আইফোনৰ বেটেৰী হেল্থ বুষ্ট কৰিব পাৰি আৰু এটা কথা আপোনালোকে গম পায় যে আইফোনৰ দুটা ভেৰিয়েণ্ট পায় এটা হ'ল গ্লোবেল আৰু এটা হ'ল ইণ্ডিয়ান যিটো গ্লোবেল ভেৰিয়েণ্ট সেই গ্লোবেল ভেৰিয়েণ্টটো যিটো ডুবাইৰ পৰা আহে সেইটো যোনে ইয়াতে 2 নম্বৰী কৰি অসমত চেল কৰি আছিলে সিও বৰ্তমান আজি 5 মাহৰ আগতে এৰেষ্ট হৈছে তাক দিল্লী পুলিচে তাক এৰেষ্ট কৰিছে যিটো গ্লোবেল ছাপ্লায়াৰ তাক এৰেষ্ট কৰিছে বৰ্তমান সময়ত অপেন বক্স বহুত ওলাই আছে কিন্তু অপেন বক্স নামৰ বস্তু এইখন পৃথিৱীতে নাই অপেন বক্স বোলা ফোন এইখন পৃথিৱীত নাই আইফোনৰ দুটা ভেৰিয়েণ্ট পায় আপোনালোকে গম পাইছে এটা গ্লোবেল আৰু এটা ইণ্ডিয়ান আৰু ইণ্ডিয়ানটো আপোনালোকে ল'ব গ্লোবেল মোবাইল নল'ব আপোনালোকে ইণ্ডিয়ান ভাৰ্জন ল'ব কাৰণ আজিকালি কি আপোনালোকে গ্লোবেল মোবাইলটো ল'ব কি গম পাব যদি সেই মোবাইলটো ক্ৰিমিনেল এক্টিভিটিত ইউজ কৰিছে যদি ইউজ কৰিছে তো আপোনালোকে কি গম পাব ভেৰিয়েণ্ট সেইবিলাক আপোনাক নচলাব কিয় চলাব কি ঠিক সঁচাকৈ কোন বাদ দে আপোনালোকে ফুচিব সেইখিনিৰ কথা আপোনালোকে জনাটো বহুত দৰকাৰ এইবিলাক অপেন বক্স এই দুনিয়াত একো নাই গম পাই যেতিয়া আপুনি ছেকেণ্ড হেণ্ড মোবাইল পাৰ্চেছ কৰিব যাব তেতিয়া পোনপ্ৰথমে আপুনি কি কাম কৰিব লাগিব পইণ্ট নম্বৰ 1 ফাৰ্ষ্ট টাইম আপোনালোকে সেটিংছত যাব সেটিংছত গৈ এবাউটত ক্লিক কৰিব এবাউটত ক্লিক কৰি যেটো সিৰিয়েল নাম্বাৰ দেখা পাইছে এটো আপোনালোকে কপি কৰিব কপি কৰি আপোনালোকে গুগলত যাব গুগলত গৈ এপল ওৱাৰেণ্টি সাৰ্চ কৰিব সাৰ্চ কৰি যেটো ফাৰ্ষ্ট অপচন তাতে আপোনালোকে হেতু পেস্ট কৰিব পেস্ট কৰি যেটো ক্যাপচা কোড আছে হেতু আপোনালোকে ফিল আপ কৰি ল'ব ফিল আপ কৰাৰ পিছত দেখা পাব আপোনালোকে দেখাই দিব এনেকে পাৰ্চেছ ডেটৰ পৰা ধৰি এভৰিথিং ধুনীয়াকৈ তাতে দেখাই দিব ওকে পইণ্ট নম্বৰ নেক্সট আপোনালোকে iMade কপি কৰি লওক iMade কপি কৰি imade24.com এটো সাৰ্চ কৰক গুগলত গৈ তাতে যেটো iMade নম্বৰ আপোনালোকে কপি কৰিব হেতু ইয়াতে আপোনালোকে পেস্ট কৰিব আৰু পেস্ট কৰাৰ লগে লগে গুটে ডিটেইলবোৰ উলাই পৰিব তাৰ পইণ্ট নম্বৰ 3 নম্বৰতে আপোনালোকে এটা এপ্লিকেশনৰ সহায় ল'ব লাগিব সেই এপ্লিকেশনৰ নাম হৈছে ফোন ডক্টৰ প্লাস এই এপ্লিকেশনটো আপোনালোকে ইনষ্টল কৰিব লাগিব ইনষ্টল কৰাৰ পিছতে আপোনালোকে এই এপ্লিকেশনটো যেতিয়া আপোনালোকে খুলিব খোলাৰ লগে লগে আপোনাৰ মোবাইলটো বেক ফেস আইডি কাম কৰি আছে নাই ক্যামেৰা ভালকে কাম কৰি আছে নাই বেটাৰী ভালকে চলি আছে নাই হাৰ্ডওয়্যাৰ সিস্টেমটো ভালকে চলি আছে নাই এইখিনি ডিটেইল সব এনেকৈ ৰিজাল্টটো দি দিব দি পেলাই আপোনালোকক এনেকৈ এখন সাৰ্টিফিকেট প্ৰভাইড কৰিব তো আপোনালোকে গম পালে যে এটা সেকেন্ড হ্যান্ড আইফোন কিনাৰ আগত আপোনালোকে কি কথা জনাটো দৰকাৰ এই ভিডিওটো আপোনালোকে চাইহে সেকেন্ড হ্যান্ড আইফোন বাই কৰিব মই আপোনালোকক যি ধৰণে কৈছো যে এটা সেকেন্ড হ্যান্ড আইফোন লোৱাৰ আগত আপোনালোকে কি কথা জানিব লাগে বা মালটো জেনুইন হয় নহয় এইটো ভিডিও চাইহে আপোনালোকে যি ধৰণে মই কৈছো সেই ধৰণে আপোনালোকে চাই পেলাইহে মোবাইলটো কিনিব তো আশা কৰোঁ সকলোৱে এইখিনি ইনফৰমেশ্যন ভাল পালে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আগলৈ আপোনালোকে পাই থাকিব আৰু এটা কথা দেই আপোনালোকে বহুতে ইউটিউবত ইমান মৰম দিছে ইনষ্টাগ্ৰামত দেখা পাইছে ইনষ্টাগ্ৰামত ফলো কৰি নিদিয়ে আপোনালোকে চাওক
ছাইটত আহি আছে ইনষ্টাগ্ৰামত গৈ ফ'ল' কৰি দিব কাৰণ আপডেটবোৰ ইনষ্টাগ্ৰামত মই দি থাকোঁ যদি ভাল পালে ধুনীয়াকৈ লাইক কৰিব আৰু এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক এই ভিডিঅ'টো কাৰণ ৰাইজে এইটো কথা জনাটো বহুত দৰকাৰ আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক সেইটো আপোনালোকলৈ অনুৰোধ থাকিল চ' আজিলৈ আহিছোঁ পুনৰ লগ পাম এটা নতুন ইনফৰ্মেশ্যনত আজিলৈ আহিছোঁ যদি ভাল পালে লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু লগতে আমাৰ ভিডিঅ'বোৰ আন 3জনলৈ ঠেলি দিয়ক ৰাইজে জনাটো বহুত দৰকাৰ সেইকাৰণে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক তো আজিলৈ আহিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ চব ধাৰাধুৰ কৰি দিয়ক ইফালে সিফালে শ্বেয়াৰ কৰি দিয়ক লগ পাম আকৌ বাই